নহয়, মুখেৰে কোৱা আৰু হাতেৰে কৰা কামৰ বহুত পাৰ্থক্য আছে। আমি সেইদিনাখন যেতিয়া নেকি 19 তাৰিখে আন্দোলন কৰিছিলোঁ আমাৰ চাহ শ্ৰমিক ভূমি অধিকাৰ সমিতিলৈ, তাৰ পাছতে দেখিলোঁ যে এটা বিশেষ ছেটেলাইট চেনেলত দেখিলোঁ যে দ্ৰৌপদী মুৰ্মু অৰ্থাৎ আমাৰ মহামহিম আমাৰ ৰাষ্ট্ৰপতি আমি সন্মান কৰোঁ, আমাৰ শ্ৰদ্ধাৰ, আমাৰ নিজৰ আদিবাসী চাহ জনগোষ্ঠীৰ হয়, তেখেতে কৈছে যে যে বোলে চাহ শ্ৰমিকসকলক জনজাতিকৰণ দিব লাগে, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে, চাহ শ্ৰমিকসকলৰ অন্যান্য যিবিলাক প্ৰাপ্য আছে সেই প্ৰাপ্যবিলাক দিব লাগে বা শ্ৰমিক আইনখন সংশোধন কৰিব লাগে কৈছে, হয়। কিন্তু আমি দেখিছোঁ যিজন ছেটেলাইটত আচলতে ছেটেলাইট চেনেলত যিজনে এংকৰে কৈ আছে তেখেতৰ ভিজুৱেলটো হয়, ভিজুৱেলটো আমি দেখি পাইছোঁ যে দ্ৰৌপদী মুৰ্মুৰ ভিজুৱেল আমি দেখি পাইছোঁ, কিন্তু দ্ৰৌপদী মুৰ্মু স্পষ্টীকৰণ দিয়া আমি কিন্তু সেইটো দেখি পোৱা নাই। দ্ৰৌপদী মুৰ্মুৱে যেতিয়া নেকি আমাৰ অসমত চলি থকা যিবিলাক চেনেল আছে যেতিয়া নেকি সেই চেনেলত স্পষ্টীকৰণটো দিব তেতিয়াই কিন্তু এই কথাটো আমি আচলতে ভাবি ল'ম যে হয় দ্ৰৌপদী মুৰ্মুৱে আমাৰ কাৰণে মাত মাতিছে বুলি মেলি পেলাই আচলতে আমি ভাবি ল'ম। এটা বেকগ্ৰাউণ্ডত আপুনিও মুখ ৰাখি মেলি পেলাই অন্যান্য কথা এটা কোনোবা চেনেলে ক'ব পাৰে, কিন্তু তেখেতৰ স্পষ্টীকৰণটোতো পোৱা নাই বা তেনেকুৱাতো এনেকুৱা নটিফিকেশ্যন ওলোৱা নাই বা আমাৰ দল সংগঠনলৈ বা ট্ৰেড ইউনিয়নলৈতো তেনেকুৱা এটা কোনো নটিফিকেশ্যন ওলোৱা নাই। নিউজটো বাজিছে হয়, কিন্তু তেখেতৰ মুখেৰে কোৱা শুনা নাই। এংকৰজনে কৈ আছে কথাজন, যোনে পৰিচালনা কৰি আছে তেখেতে কৈ আছে যে এইখিনি বস্তু পাব লাগে বা এইখিনিত ক্ষোভ প্ৰকাশ কৰিছে দ্ৰৌপদী মুৰ্মুৱে কৈ আছে। এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰও হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আৰু এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, যিদিনাখন নেকি নিজে স্পষ্টীকৰণ দিব যে আমাৰ মাননীয় আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ানী আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াই যিদিনাখন নিজেই স্পষ্টীকৰণ দিব সেইদিনাখনে আমি মানি ল'ম যে তেখেতে আমাৰ কাৰণে কিন্তু মাত মাতিছে বুলি মেলি পেলাই, তেতিয়াহে আমি মানি ল'ম। চেনেলত ফটো এটা পিছফালে দেখুৱাই মেলি পেলাই যদি কোনোবা এংকৰে কৈ থাকে তাক কিন্তু আমি কেতিয়াও মানি নলওঁ। এই কথাটো কিন্তু আপোনালোকৰ ওচৰত স্পষ্ট কৰি দিছোঁ, কাৰণ সেয়া ভুৱাও হ'ব পাৰে, আৰু ভুৱা হৈ মেলি পেলাই ৰাইজক আকৌ আভুৱা ভাৰি মেলি পেলাই পঞ্চায়তৰ সময়ত মানে ভোটখিনি ল'ব, আকৌ আপোনাৰ 2026 যি নেকি ইলেকশ্যন আহিছে সেই ইলেকশ্যন দ্ৰৌপদী মুৰ্মুক ব্যৱহাৰ কৰি মেলি পেলাই আচলতে নৰেন্দ্ৰ মোদীয়ে যি নেকি আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰে যি নেকি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী যিটো নেকি ৰাষ্ট্ৰপতি পাতিছে আচলতে তেখেতৰ ফটো দেখুৱাই মেলি পেলাই এইটো ভোট লোৱা এটা ৰণকৌশলো হ'ব পাৰে। গতিকে ইয়াতো আমাৰ কিন্তু সন্দেহ আছে। তেখেতে নিজেই স্পষ্টীকৰণ দিয়ক, আৰু এই স্পষ্টীকৰণবিলাক আপোনালোকৰ চেনেলত আমি পালেহে তেখেতক আকৌ এবাৰ যেনেকৈ ঢোল ঢাক বজাই মেলি পেলাই তেখেতক আমি আদৰি লৈছিলোঁ, পুনৰবাৰ আকৌ আমি ঢোল ঢাক বজাই মেলি পেলাই আমি আদৰি ল'ম।